এইটো এটা হৈছে আনবক্সিং ভিডিঅ'। মই আজি ফ্লিপকাৰ্টৰ পৰা এটা বস্তু অৰ্ডাৰ কৰি আনিলোঁ। আপোনালোকে নিশ্চয় গমেই পাব, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। এইটো মই আপোনালোকৰ সন্মুখত আনবক্সিং কৰিবলৈ ওলাইছোঁ। ইয়াৰ ভিতৰত আমি কি আছে বস্তুটো উলিয়াই আছোঁ। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে এইটো কি বস্তু হয়। মই প্ৰথমবাৰৰ কাৰণে ফ্লিপকাৰ্টৰ পৰা এইটো অৰ্ডাৰ কৰিলোঁ। নিশ্চয় আপোনালোকে এইটো বস্তু কি হয় ধৰিব পাৰিছে। আপোনালোকে যদি ব্লগিং ভিডিঅ' বনায় তেতিয়াহ'লে আপোনালোকে এই নাফা পৰ্টেবল চেলফি ষ্টিক আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিব পাৰে। ইয়াৰ প্ৰাইচটো ইমান বেছি নহয়। এইটো আপুনি চেলফি ষ্টিক হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু আপুনি মোবাইল ষ্টেণ্ড হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ইয়াতে আপোনাৰ ব্লুটুথ ৰিম'ট কণ্ট্ৰল ছিষ্টেম আছে। আপুনি ব্লুটুথৰ দ্বাৰাই আপোনাৰ ফটো ভিডিঅ' ক্লিক কৰিব পাৰে, ফটো ক্লিক কৰিব পাৰে। আপোনাৰ কম দামত এটা ভাল চেলফি ষ্টিক বা মোবাইল ষ্টেণ্ড আপোনালোকে যদি ব্লগিং ভিডিঅ' বনায় তেতিয়াহ'লে এইটো এটা বহুত ভাল হয়। মই প্ৰথমবাৰৰ কাৰণে এইটো কিনিলোঁ। আপোনালোকে যদি আপোনালোকৰ আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে।